हेलो गाइस वेलकम टू अनदर ब्रांड न्यू वीडियो। सो गाइस मैं आज आइसो और नতুन একটা ভিডিও লৈ। সো গাইস কেনে আছে আপনার বহুত ভালো আছে, মই আপনার কথা বলে বহুত ভালো আছো। সো গাইস কেদিন আগত মই একটা ভিডিও বানাইছিলো যে নেট স্ক্যাম বলি, সেই ভিডিওটা আপোনালোকে ইমান শেয়ার কৰিছে যে এনটিএ লৈ গুছি গৈছে আৰু এনটিএ তাৰ এটা ৰিজাল্ট তাৰ একটা সিদ্ধান্ত লৈছে। সো গাইস কি সিদ্ধান্ত লৈছে সেই বিষয়ে আজি আপোনালোকৰ লগত কথা পাতিম। সো গাইস এনাফ টক লাইক স্টার্ট দা ভিডিও। এবার নিট এক্সাম যেটো স্ক্যাম চলি আছিল গোটেই ভারতবর্ষলৈ, সেইটো লৈ এতিয়া সুপ্রিম কোর্টৰ একটা জাননী আহিছে বা বিগ আপডেট আহিছে যে এইটো গ্ৰেছ মাৰ্ক যিটো দিছিল এইটো দিয়াটো সম্পূৰ্ণৰূপে ভুল, কাৰণ গ্ৰেছ মাৰ্ক দিয়াটো উচিত হোৱা নাই। সো সুপ্রিম কোর্টৰ পৰা জাননী বা আপডেট আহিছে যে যিসকল ষ্টুডেণ্টক গ্ৰেছ মাৰ্ক দিয়া হৈছিল সেইসকল ষ্টুডেণ্টক 23 জুন তাৰিখে ৰিনিট অথবা সিহঁতে যিমানখিনি গ্ৰেছ মাৰ্ক দিয়া হৈছিল সেইবোৰ বাতিল কৰি আকৌ পুনৰ এটা ৰিজাল্ট বনাবলৈ এনটিএক কোৱা হৈছে। 15-63জনক অনলি গ্ৰেছ মাৰ্ক দিয়া হৈছিল, বাকীবোৰ ষ্টুডেণ্টক গ্ৰেছ মাৰ্ক দিয়া নহৈছিল। চ' বাকীবোৰ ষ্টুডেণ্টে ইমান চিন্তা কৰিব নালাগে যে আমাৰ আকৌ ৰিনিট দিব লাগিব, আমিতো এতিয়া কোচিং কৰি আছোঁ বা আমি এতিয়া এক্সাম দিছোঁ ভাবি আছোঁ যে আৰু এক্সাম নিট এক্সাম নিদিওঁ, এতিয়া আকৌ আমাৰ এক্সাম দিব লাগিব। চ' সেইটোলৈ কোনো একো টেনশ্যন ল'ব নালাগে। যিসকলে কোচিং কৰি আছে কোচিং কৰি থাকা, আৰু যিসকলে এক্সাম আৰু নিদিয়া চ' সিহঁতৰ টেনশ্যন ল'ব নালাগে। চ' ভালদৰে লিখা পঢ়া কৰি থাকা, ভৱিষ্যত ডাঙৰ মানুহ হোৱা, এইটোৱে মই কামনা কৰোঁ। আৰু এনটিএ এটা যাতে আকৌ ভাল এটা সিদ্ধান্ত লয়, আগন্তুক যেতিয়া নিট এক্সাম হ'ব তেতিয়া যে এনেকুৱা এটা ডাঙৰ ভুল নহয়। তাৰপৰা মই এনটিএক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে আগন্তুক দিনত ৰিজাল্ট দিলে ভাবি বহুত চিন্তা কৰি ৰিজাল্টটো দিব, কাৰণ এইটো এটা ষ্টুডেণ্টৰ লাইফ হয়, লাইফ লৈ আপোনালোকে খেলিব নোৱাৰে। ভিডিঅ'টো ভাল লাগে এটা লাইক কমেণ্ট, আপোনালোকে মোক অলপ কষ্ট কৰি প্লিজ দয়া কৰি ছাবস্ক্ৰাইবটো কৰি যাব, কাৰণ আপোনালোকে ছাবস্ক্ৰাইব কৰোঁতে আপোনালোকক অলপ কষ্ট নহয় বা টাইমো নালাগে, 1 ছেকেণ্ডো নালাগে আপোনালোকে ছাবস্ক্ৰাইব কৰোঁতে। চ' গাইজ প্লিজ আপোনালোক মই ৰিকুৱেষ্ট কৰোঁ মোক ছাবস্ক্ৰাইব কৰিব, আৰু এনেকুৱা নতুন ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।